2025 আচলতে ক'বলৈ গ'লে 2025 চনটো মোৰ বাবে নাছিল। এই বছৰটোত ক'ৰবাত নহয় ক'ৰবাত নিজকে যেন হেৰুৱাই পেলাইছিলোঁ। যিমানেই তুমি মানুহৰ বাবে যিয়েই নকৰা কিয় কেতিয়াও ভাল বুলি নকয়, কাৰণ তুমি এই পৃথিৱীত তুমি তোমাৰ কাৰণে অকলেই যুঁজিব লাগিব আৰু শেষত গৈ তুমি অকলেই থাকি যাবা। এনেকুৱাও লাগিছিল যে কেতিয়াবা নিজৰ মনতে চলি থকা কিছুমান কথা আৰু নিজৰ মনত কিছুমান দুখ লাগিলে কাৰো আগত শ্বেয়াৰ কৰিব নোৱাৰিছিলোঁ, কাৰণ ভাবিছিলোঁ আৰু মই জানিছিলোঁ, কাৰণ তুমি কাকো তোমাৰ নিজৰ কথা শ্বেয়াৰ কৰিব নোৱাৰা, কাৰণ তোমাক উপলুঙা কৰি উভতাই পঠাই দিব। তুমি যাক তোমাৰ মনৰ কথা ক'বলৈ যাবা তেওঁ তোমাক অৱহেলা কৰিব। এই বছৰটোত এনেকুৱাখিনি সময় আহিছিল যিখিনিত মই ভাঙি পৰিছিলোঁ, চিন্তিত হৈ পৰিছিলোঁ যে আগবাঢ়ি যাব পাৰিম নে নোৱাৰিম। কিন্তু ঈশ্বৰৰ লীলা, এই কয় যে ভগৱানক বিশ্বাস কৰা সকলো ঠিক হৈ যাব, ঠিক ময়ো ভগৱানকে বিশ্বাস কৰি আগুৱাই গ'লোঁ আৰু এইটো প্ৰতিশ্ৰুতি নিজকে দি ক'লোঁ যে নাই, তুমি আগবাঢ়ি যাবই লাগিব, আৰু ঠিক তেনেদৰে আগবাঢ়ি গ'লোঁ। আৰু এনেকৈয়ে 2025 চনটো শেষ হ'বলৈ হ'ল আৰু 2026 চনটো আহি আমাৰ দুৱাৰ দলি পালেহি। আৰু এই আহি থকা 2026 চনটো যাতে সকলোৰে মংগল হওক মই তাৰে কামনা কৰিছোঁ। হেপ্পী নিউ ইয়েৰ, লাভ ইউ অল, বাই। 2025